বহু প্ৰত্যাশিত দিল্লী বিধানসভা নিৰ্বাচনৰ আজি ভোট গণনাৰ প্ৰতিটো মুহূৰ্তৰ খবৰ আমি আপোনালোকক জনাই গৈছো প্ৰতিটো মুহূৰ্তৰ আপডেট আপোনালোকক জনাই গৈছো শেহতীয়া আপডেট অনুসৰি মই আপোনালোকক জনাইছো যে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আপৰ যিগৰাকী মুখ্য নেতা মূল নেতা অৰবিন্দ কেজৰিৱাল তেওঁ ইতিমধ্যে নতুন দিল্লী সমষ্টিত পিছপৰা পৰিলক্ষিত হৈছে তেওঁ পিছ পৰিছে কেইটামান ভোটত কিছু সময় পূৰ্বে তেওঁৰ ভোটৰ ব্যৱধান 1000তকৈ কম যদিও তেওঁ কিন্তু পিছ পৰিছে পুনৰবাৰ বহু সময়লৈকে তেওঁ পিছ পৰি আছিল আৰু তাৰ পিছত পুনৰবাৰ তেওঁ আগবাঢ়িছিল কিন্তু এতিয়া হঠাৎ তেওঁ পিছ পৰাৰ খবৰ আমাৰ হাতলৈ আহিছে নতুন দিল্লী সমষ্টিত তেওঁ যিগৰাকী বিজেপিৰ প্ৰাৰ্থী পাৰভেজ বৰ্মা সেই পাৰভেজ বৰ্মাৰ হাতত তেওঁ কিছু ভোটত পিছ পৰিছে বুলি জানিব পৰা গৈছে তাৰ সমান্তৰালকৈ আনগৰাকী যি কালকাজি সমষ্টিৰ আপৰ প্ৰাৰ্থী আছিল দিল্লীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা সিং তেওঁ পিছ পৰিছে তেওঁ বহু ভোটত পিছ পৰি আছে আৰু প্ৰথমৰ পৰা তেওঁ এতিয়ালৈকে ভোটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা নাই মনীষ সিসোদিয়া পিছ পৰিছে বুলি জানিব পৰা গৈছে কিছু সময় পূৰ্বে সেই খবৰ আমি আপোনালোকক জনাইছিলোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ আমাৰ সৈতে আছে মই মৃণাল তালুকদাৰ কাষলৈ গৈছোঁ ইতিমধ্যে আমি গম পাইছোঁ মৃণাল তালুকদাৰ যে পুনৰবাৰ অৰবিন্দ কেজৰিৱাল পিছ পৰিছে শেহতীয়া যিবোৰ আপডেট আপুনি লাভ কৰিছে ইতিমধ্যে ফলাফলৰ দিনটোৰ সেয়া আপোনাৰ পৰা জানিব বিচাৰিম মই একচুৱেলি আপোনাক যদি ভোটৰ তাৰতম্য ডিফাৰেঞ্চৰ কথা কওঁ ইমান বেছি এই মুহূৰ্তত গুৰুত্ব দিবলগীয়া কথা নহয় ধৰি লওক নতুন দিল্লীটো 13টা ৰাউণ্ডৰ 6টা ৰাউণ্ড হৈছে তাৰ মানে আধাতকৈ আৰু কম আছে ডিফাৰেঞ্চ মাত্ৰ 225টা ভোট অৰবিন্দ কেজৰিৱাল পিছ পৰি আছে অৰ্থাৎ মই এটা আনটা ষ্টেটিষ্টিক্স দিব বিচাৰিছোঁ মুঠ 70টা সমষ্টিত 10,000তকৈ অধিক ভোটৰ ডিফাৰেঞ্চ কেৱল মাত্ৰ 16টা সমষ্টিত আছে 16টা অৰ্থাৎ বাকী 54টা সমষ্টিত 8ৰ পৰা 200 ভোটৰ মাজত আছে গতিকে এই কাহিনীটো কিছুদিনৰ সময়লৈ চলি থাকিবগৈ অন্তত আৰু এঘণ্টালৈকে য'ত এই ফিগাৰটো 29-41 তাৰ ওচৰে পাজৰে থাকিব মৰলেছ বিজেপি চৰকাৰ গঠন কৰাটো প্ৰায় এটা সম্ভাৱনা নহয় আৰু একেবাৰে সত্যলৈ গুচি গৈছেগৈ আৰু যদি কিবা সাংঘাতিক বদল হয় আচৰিত হ'ম এই যে নাচ গান দেখিছে তাৰ বিপৰীতে চিমিলাৰ কাৰবাৰ এটা কিন্তু আম আদমি পাৰ্টিৰ তাতো হৈ আছে যদিও তেওঁলোকৰ সংখ্যা কমকৈ কিন্তু এই নিৰ্বাচনতো আমি যদি এনালাইচিছ কৰিবলৈ যাওঁ উদ্দেশ্যটো অকল এই ইলেকশ্যনটো জিকা হাৰা নহয় উদ্দেশ্যটো আৰু বেলেগ উদ্দেশ্যটো হ'ল চাওক তাতে নতুন দিল্লীৰ ইলেকশ্যনত সমাজবাদী পাৰ্টিৰ কোনো ভূমিকা নাই কোনো নিজিকে নাইও তৃণমূল কংগ্ৰেছৰো নাই তাহলে তৃণমূল কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিয়ে আম আদমি পাৰ্টিক যোগ দি পেলাই গৈ পেলাই ৰাহুল গান্ধীক গালি পাৰি আছে অৰ্থাৎ এই নতুন দিল্লীৰ বিধানসভাৰ নিৰ্বাচনটোক লৈ পেলাই ইণ্ডিয়া গোটবন্ধনটো ভাঙি তাক কংগ্ৰেছক দুৰ্বল কৰাটো হ'ল এই বাকীবিলাক পাৰ্টিৰ এটা উদ্দেশ্য আনহাতে তাৰ উল্টাটো হৈ আছে অসমত য'ত ৰাইজৰ দল আৰু আন যিটো পাৰ্টি ধৰক অসম জাতীয় পৰিষদ তেওঁলোকৰ লগত ৰাইজৰ লগত বিশেষকৈ যে কংগ্ৰেছে অকলেই কৰিব এই ধৰণৰ কাৰবাৰ গতিকে অপজিশ্যন এলায়েন্সবিলাক বস্তুটোৰ যে কোনো মান্যতা নাই বা ভাঙিবলৈ বৰঞ্চ আমি ভাবি থকা জিকা হাৰাতকৈ বেলেগ কাহিনীহে হ'বলৈ গৈ আছেগৈ কাৰণ যদি নিৰ্বাচন হাৰে যিটো হাৰিব যেনে লাগিছে আম আদমি পাৰ্টি ৰেডি হৈ আছে কংগ্ৰেছক দিবৰ কাৰণে আৰু কংগ্ৰেছে ইতিমধ্যেই কৈছে যে আমাৰ দায়িত্ব আম আদমি পাৰ্টিক জিকোৱা নহয়গৈ এইটো তেওঁলোকৰ হ'লগৈ ক'বলৈকে কৈছে দ্বিতীয় কথা মই আগৰবাৰো কৈছিলোঁ অলপ আগলৈকে কথাটো অমৰেন্দ্ৰই কৈছে যে কংগ্ৰেছে আচলতে ডেফিনেটলি এবাৰ ভাল কৰিছে গ্ৰ' কৰিবৰ কাৰণে কাৰণ আম আদমি পাৰ্টি যদি চৰকাৰত নাথাকে এই পাৰ্টিটো সন্ধিয়া মানৰ পৰাই তাক কিনিবৰ কাৰণে ভাঙিবৰ কাৰণে অপাৰেশ্যন লটাছ আৰম্ভ হ'ব গতিকে যদি 25টামান হয়গৈ 3 ভাগৰ এভাগ তাৰমানে 8টা হ'লেই হ'ব 8টা মানুহক ৰাতি বা দুদিনতে বিজেপিয়ে লৈ যাব পৰা বুলি ভাবোঁ গতিকে পাৰ্টিটো ডিছইণ্ডিকেট হৈ যাব আৰু ডিছইণ্ডিকেট হোৱাৰ কাৰণটো আকৌতেই কৈছোঁ যে একেধৰণৰ কথা আমুল আৰু আমুল লাইট কলগেট আৰু কলগেট লাইট এই লাইট বা .2টো যদি হয় তেতিয়া মানুহে আমুলটো ব্যৱহাৰ কৰে কলগেট কৰে যেনে বাটা আৰু BSC থাকে বাটাৰ দাম হ'ল কোম্পানী আৰু BSC কোম্পানীৰ নাম হ'ল বাটা চু কোম্পানী অৰ্থাৎ ছেকেণ্ডটোক যাতে আহিব নিদিয়ে সেইকাৰণে বাটাই নিজে বনোৱা এটা বস্তু আম আদমি পাৰ্টিৰ একেধৰণৰ বস্তু বেলেগকো আহিব নিদিয়ে বিজেপি টাইপে পলিটিক্স কৰি থাকে গতিকে এইবাৰ অৰিজিনেলটোলৈ গুচি গৈছে মানুহে তাতে কিছুমান মুছলিম ভোট AIMA খাইছে ডেট ইজ পলিটিক্স AIMM আৰু AUDFক বিজেপিয়ে সদায় ধুনীয়াকৈ ব্যৱহাৰ কৰি আহিছে আৰু ব্যৱহাৰ কৰি থাকিবই ডেট ইজ পলিটিক্স ডেট ইজ হোৱাট দিছ মিন টু বি AIMক উত্তৰ ভাৰতত আৰু AUDFক অসমত কৰি আহিছিলে অসমত যেনিবা এইবাৰ AUDFটো নোহোৱা হৈছে কিন্তু AIMে 0.06% ভোট পাইছে আৰু সেই যিবিলাক কেনেকুৱা 600 700 900 1000 ভোট পাব এইখিনি এনাফ দিছ ইজ হাউ এ পলিটিক্স ইজ ডান আৰু সেইকাৰণেই গোটেই কাৰবাৰটো দিল্লীৰ ইলেকশ্যনটো আছিলে ৰাহুল গান্ধীক কেনেকৈ ধ্বংস কৰিব পাৰি আম আদমি তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জী এই কাহিনী লগতে যোগ দিছিলে
অখিলেশ প্ৰসাদ যাদৱে সিমিলাৰলি এটা বিহাৰত আহি আছে ন বিহাৰত কিন্তু ইণ্ডিয়া গঠবন্ধন একে হ'বলৈ যাব বেসিক্যালি সেই ইয়াৰ কাৰণে মানে আপোনাক পলিটিক্স দেখাত বৰ ইণ্টাৰেষ্টিং ভাবি থাকিম কোন জিকিছে কোন হাৰিছে আচলতে এইটো নহয় তাৰ লগত বেলেগ কিবা কাৰণে গোৱা গুজৰাট পাঞ্জাব আৰু নতুন দিল্লীত আম আদমি পাৰ্টিয়ে যথেষ্ট প্ৰভাৱ কৰি পেলাই দুখনটো চৰকাৰে গঠন কৰিছিলে যে বাকী চৰকাৰ গ্ৰ' কৰা নাছিলে হিমাচলত যিমান ভোট পাইছিলে বিজেপিয়ে কংগ্ৰেছে আৰু আম আদমি পাৰ্টি দুটা যোগ কৰিলে বিজেপি সমান হয় তো এই কাৰবাৰবিলাক very ইণ্টাৰেষ্টিংলি হৈ গৈ আছে গতিকে এইটোৱে ডেমক্ৰেচিটোক আম আদমি পাৰ্টি হাৰাৰ ফলত লাভ হ'ব বুলি মই ভাবোঁ ঠিক আছে মই এই মুহূৰ্তত দৰ্শকসকলক জনাই দিওঁ যে এতিয়ালৈকে 43খন আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰি আছে 27খন আসনত 70খন আসনৰ ভিতৰত আপে অগ্ৰগতি লাভ কৰি আছে আৰু বাকী অন্যান্য দলসমূহৰ কোনো অগ্ৰগতি এতিয়ালৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু আমাৰ জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে জনোৱা মতে এতিয়ালৈকে কেৱল মাত্ৰ 18টা সমষ্টিতহে 16টা সমষ্টিতহে 10,000ৰ বেছি ব্যৱধানত এই বিজেপিৰ প্ৰাৰ্থীসকল আপৰ প্ৰাৰ্থীতকৈ আগবাঢ়ি আছে তেওঁলোকৰ ব্যৱধান 10,000 ভোটৰ বেছি কিন্তু বাকীসকলৰ ব্যৱধান খুব কম আৰু শেহতীয়াকৈ পিছপৰা আপৰ মুখ্য নেতা মূল নেতা অৰবিন্দ কেজৰিৱালৰ ভোটৰ সংখ্যাও ব্যৱধানৰ সংখ্যাও মাত্ৰ 200ৰ পৰা 300ৰ ভিতৰত গতিকে সেই সমষ্টিবোৰত কিছু হাল হলনি হোৱাৰ সম্ভাৱনা আছে বা এই যি পৰিসংখ্যা এই পৰিসংখ্যাত কিছু হাল হলনি হোৱাৰ সম্ভাৱনা আছে কিন্তু সেয়া যিয়েই নহওক ইতিমধ্যে বিজেপি শিবিৰত হৰ্ষোল্লাস আৰম্ভ হৈ গৈছে আনন্দমুখৰ পৰিৱেশ বিজেপিৰ কাৰ্যালয়ত ইতিমধ্যে আৰম্ভ হৈছে প্ৰান্তে প্ৰান্তে এতিয়া বিভিন্ন ধৰণৰ সংগীত বাজি উঠা আনন্দ উল্লাসত সকলো ফাটি পৰা দেখিবলৈ পোৱা গৈছে কাৰণ এবছৰ দুবছৰ নহয় 27 বছৰৰ পিছত সেই দিল্লীত আকৌ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি এতিয়াও তাত নিশ্চিত হোৱা নাই কিন্তু সকলোৱে আশা কৰিছে যে বিজেপিৰ এই চৰকাৰ হ'ব বিজেপিয়ে তাত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব আমি নিউজ ডেস্কলৈ এই মুহূৰ্তত যাব বিচাৰিছোঁ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকা আমাৰ সৈতে উপস্থিত আছে অমৰেন্দ্ৰ ডেকা মই আপোনাৰ কাষলৈ আহিছোঁ এই মুহূৰ্তত শেহতীয়াকৈ বহু প্ৰেক্ষাপট ইতিমধ্যে আমাৰ জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে দাঙি ধৰিছে গোটেই বিষয়টো সন্দৰ্ভত গোটেই নিৰ্বাচনৰ প্ৰেক্ষাপটটো সন্দৰ্ভত মই আপোনাৰ পৰা শেহতীয়া আপডেট জানিবলৈ পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ হয় চাওক এতিয়া যিখিনি খবৰ আহিছে লাহে লাহে কিন্তু আতিচিৰ কাৰণে বিপদ অধিক ঘনীভূত হৈ আহি পৰিছে 5টা ৰাউণ্ড সমাপ্ত হৈছে ব্যৱধান বৃদ্ধি পাই গৈ আছে তেওঁ যিগৰাকী তেওঁৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আছিলে সেই প্ৰাৰ্থীগৰাকীৰ লগত ব্যৱধান হ্ৰাস পালে যথেষ্ট আশা কৰিব পৰা গ'লহেঁতেন কিন্তু তেওঁৰ ব্যৱধান প্ৰতিটো ৰাউণ্ডৰ অন্তত কমকৈ হ'লেও বৃদ্ধি পাইছে এই কথাখিনিয়ে কিন্তু তেওঁৰ কাৰণে বিপদ অতি ঘনীভূত কৰি তুলিছে মুখ্যমন্ত্ৰীগৰাকীৰ এনে ফলাফল কোনেও আশা কৰা নাছিল কিন্তু তাতো ফেক্টৰ হৈ পৰিছে এই যি বিৰোধীৰ ঐক্যহীনতা তাত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে অলকা লাম্বাই কিন্তু তাত যথেষ্টখিনি ভোট লাভ কৰিছে এই পৰ্যন্ত যিটো ট্ৰেণ্ডিং সেই ট্ৰেণ্ডিঙত অলকা লাম্বাই যথেষ্ট ভোট লাভ কৰা পৰিলক্ষিত হৈছে আৰু এই কথাখিনিয়ে ক'ৰবাত নহয় ক'ৰবাত কালাকাজি সমষ্টিটোতো কিন্তু প্ৰভাৱ বিস্তাৰ কৰিছে বা প্ৰভাৱিত কৰিছে ভোট বিভাজনৰ কথাটো আমি যদি যাওঁ আৰম্ভণিৰ পৰা তেতিয়া যদি দেখা যাব আপোনালোকক মই উদাহৰণ দিব বিচাৰিছোঁ কিদৰে আচলতে এই গোটেই কথাখিনিয়ে প্ৰভাৱিত কৰিছে মই বদলি বুলি সমষ্টিটোলৈকে গৈছোঁ বদলি বুলি সমষ্টিটোত আপোনালোকে যদি লক্ষ্য কৰে এতিয়া আপোনালোকৰ ইয়াত বিজেপি যিগৰাকী প্ৰাৰ্থী আহিৰ দীপক চৌধুৰী তেওঁ 3,444টা ভোটৰ ব্যৱধানত আশিষ যাদৱ আম আদমি পাৰ্টিৰ প্ৰাৰ্থীগৰাকীতকৈ অগ্ৰগতি লাভ কৰি আছে 3,444টা ভোটত কিন্তু তাত কংগ্ৰেছে যিগৰাকী প্ৰাৰ্থী প্ৰদান কৰিছে তেওঁ 4,000তকৈ অধিক ভোট লাভ কৰিছে এইটো এটা সৰু উদাহৰণ ঠিক সেইদৰে নিউ দিল্লীত অৰবিন্দ কেজৰিৱাল তেনেধৰণে ভোট বিভাজনৰ কিন্তু সন্মুখীন হৈছে তেওঁ 225টা ভোটত এতিয়া পিছ পৰি আছে কিন্তু তাতো যিদৰে আচলতে কংগ্ৰেছ আৰু আপৰ মাজত ভোট বিভাজন হৈছে তাৰ কিন্তু প্ৰভাৱ দেখা গৈছে এতিয়ালৈকে ট্ৰেণ্ডিঙত সমষ্টি কেইবাটাও উদাহৰণ মই দিব পাৰিম বদলিমাৰাম দিল্লী কেণ্টনমেণ্ট দ্বাৰকা আৰু আটাইতকৈ ইণ্টাৰেষ্টিং হৈছে অখলা সমষ্টিটোত দেখা গৈছে যে এইটো সংখ্যালঘু সম্প্ৰদায়ৰ আধিপত্য থকা সমষ্টি তাত বিজেপিৰ প্ৰাৰ্থীগৰাকী মনীষ চৌধুৰী তাত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে কাৰক হৈ পৰিছে AIMৰ প্ৰাৰ্থী কাৰক হৈ পৰিছে কংগ্ৰেছে প্ৰক্ষেপ কৰা প্ৰাৰ্থীগৰাকী আৰু ইয়াত আমানতুল্লাহ এই মুহূৰ্তত কিন্তু কিছু ভোটত পিছ পৰি আছে এই গোটেই কথাখিনিয়ে কিন্তু এটা কথা স্পষ্ট ইংগিত দিয়ে আৰু মৃণাল তালুকদাৰ ডাঙৰীয়া ইতিমধ্যে উল্লেখ কৰিছে যে এই যিদৰে ভোট বিভাজনে এই মুহূৰ্তত আম আদমি পাৰ্টিক বেছিকৈ ক্ষতিগ্ৰস্ত কৰিছে এইকাৰণে ক্ষতিগ্ৰস্ত কৰিছে কাৰণ দিল্লীত চৰকাৰ তেওঁলোকৰ আছিল তৃতীয়বাৰলৈকে ক্ৰমাগতভাৱে চৰকাৰ গঠন কৰিবৰ কাৰণে তেওঁলোক আত্মবিশ্বাসী হৈ আছিল কংগ্ৰেছক তেওঁলোকে যথেষ্টখিনি আঁতৰত ৰাখিছিল আৰু এই সামগ্ৰিক প্ৰেক্ষাপটৰ অন্তত উমৰ আব্দুল্লাই শেহতীয়াকৈ এটা কিন্তু টুইট কৰিছে
লড়ো अपने में लड़ो বুলি এটা তেওঁ টুইট কৰিছে মহাভাৰতৰ এটা চৰিত্ৰ এগৰাকী ঋষিৰ উদাহৰণ দি এটা ভিডিঅ' তেওঁ টুইট কৰিছে ভিডিঅ'ত দেখা গৈছে পাণ্ডৱ আৰু কৌৰৱক তেওঁলোকে নিজৰ মাজত যুঁজি ধ্বংস হ'বলৈকে তেওঁ কটাক্ষ কৰি আছে এইদৰে ওমৰ আব্দুল্লাই গোটেই কথাখিনি আচলতে ইণ্ডিয়া ব্লক যিটো হ'বলৈ গৈ আছিলে তাত নোহোৱাক লৈ সেইটো কথা নোহোৱাক লৈ আগৰে পৰাই খুব প্ৰকাশ কৰি আহিছিলে আৰু আজিও তেওঁ এই ফলাফল এই ট্ৰেণ্ডিঙৰ পিছতো তেওঁ একেধৰণৰ টুইট এটা কৰি এই সামঞ্জস্যহীনতা ঐক্যহীনতাৰ বিৰোধীৰ মাজত সেই ঐক্যহীনতাক কিন্তু সমালোচনা কৰিছে অমৰেন্দ্ৰ ডেকা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মৃণাল তালুকদাৰ ইতিমধ্যে অমৰেন্দ্ৰ ডেকাই সেই ভোট বিভাজনৰ প্ৰসংগটো পুনৰ উত্থাপন কৰিছে এই ভোট বিভাজনৰ পিছত যেতিয়া দেখিবলৈ পোৱা গৈছে আজি আপুনি কোৱাৰ দৰে যদি বিজেপিয়ে চৰকাৰ গঠন কৰাৰ দিশে আগবাঢ়িছে আৰু হয়তো চৰকাৰ গঠন কৰিব তাৰ পিছত আপুনি যিটো কথা উল্লেখ কৰিলে যে তাৰ পিছতেই আপৰ পৰা তেওঁলোকৰ আপৰ ডিসইন্টিগ্ৰেশ্যন হ'ব বুলি মই ভাবোঁ আৰু হলে যোৱা ইলেকশ্যনৰ আগদিনাখনে চব বিজেপিৰ মেনেজমেণ্ট ইলেকশ্যন মেনেজমেণ্টটো ইমান ভাল ঠিক আপোনাৰ ইলেকশ্যন হোৱাৰ 24 ঘণ্টা আগতে এনাউন্সমেণ্ট আহিলে যে 8জনকে বিজেপি গুচি গ'লগে শ্বক ভেলু দিবৰ কাৰণে ইলেকশ্যনৰ 24 ঘণ্টা আগলৈকে হাৰ্ডলি 5-6% মানুহে ভোট দিবলৈ সিদ্ধান্ত কৰিবলৈ বাকী থাকে বাকী 95% মানুহে ইতিমধ্যে ঠিক কৰি লয় এয়া বিজেপিক ভোট দিম বা কংগ্ৰেছক ভোট দিম নাথাক আৰু আম আদমি মাত্ৰ 5% সেই শ্বক ভেলুটোৰে তেওঁলোকে ধুনীয়াকৈ বস্তু নাৰেটিভটো বনাই আনি তাৰপিছত গোটেই পিনে এক্সিট পোল একেধৰণৰ কথা কৈছে আৰু ইয়াৰ পিছত মই নাভাবোঁ যে আম আদমি পাৰ্টিক শান্তিত থাকিবলৈ দিব বা তেওঁলোকৰ MLA বিলাকো এনেকুৱা ইমান ষ্ট্ৰং আইডিঅলজিকেলি নহয় যে তেওঁলোকে এই আইডিঅলজিটো ৰাখিব পাৰিবগৈ গতিকে 8-9জনমান মানুহক MLAক মই ভাবোঁ যে আজি সন্ধিয়া বা কালিৰ ভিতৰত বিজেপিলৈ আহাৰ এটা স্কোপ আছে কাৰণ এবাৰ বিজেপিয়ে তাতে খুব মানে থিতাপি ল'লে দিল্লীত যেটো কাষত সাৰাউণ্ডিং সকলোবোৰ ৰাজ্যতে বিজেপি আছে গতিকে বিজেপিয়ে অন্তত আৰু 3টা মানে 15 বছৰ তাতে আৰু বেলেগক আহিব নিদিয়ে মিনিমাম সেই 15 বছৰ আহিব নিদিলে এই মানুহবিলাকৰ ভৱিষ্যত নাথাকিবগৈ সবটো অৰবিন্দ কেজৰিৱাল নহয় সবটো মনীষ সিসোদিয়া নহয় গতিকে এই সাধাৰণ মানুহৰ পৰা আপ হৈছে সেই মানুহবিলাকক মই ভাবোঁ যে 8-9জনমান মানে অতি সোনকালে কংগ্ৰেছলৈ বিজেপিলৈ শিফ্ট কৰিব পাৰে আৰু ইভেঞ্চুৱেলি পাৰে পিছলে আৰু এইটো কংগ্ৰেছৰ কাৰণে খুব ভাল খবৰ কংগ্ৰেছে ভাল পাহলেই পাইছে কাৰণ তেওঁলোকে বিচাৰে এই মুহূৰ্তত কংগ্ৰেছৰ কোনো মানুহো নাই সমষ্টিবিলাকত এটা প্ৰাৰ্থী দিবলৈ মানুহ নাই দিল্লীত যদি মানুহ নাই দিল্লী যদি তেওঁলোকে ৰিভাইভ কৰিব লাগে আম আদমি পাৰ্টিটো দুৰ্বল হ'ব লাগিব আৰু দুৰ্বল হ'বৰ কাৰণে হাৰিব লাগিব ক্ৰমাগত 3টা ইলেকশ্যনত জয় জিকাৰ পিছত আদমি পাৰ্টিয়ে গৈ পেলাই গোটেই ভাৰতবৰ্ষতে বাকীবিলাকৰ লগ লাগি পেলাই সেই অমৰেন্দ্ৰ কোৱাৰ নিচিনাকৈ নিজৰ মাজত লৰি থাকিবৰ কাৰণে বেছি ধৰণৰ উপাদান দি ফুৰিছিলে গতিকে এই মুহূৰ্তত আম আদমি পাৰ্টি হাৰাটো কংগ্ৰেছে ভাল পাইছে যাৰ কাৰণে তেওঁলোকৰ লাভো হ'ব ঠিক তেনেকৈ কংগ্ৰেছেও বুজি উঠিছে যে অসমত যদি কিবাকৈ অকণমানো যুদ্ধ দিব বিচাৰে অসমৰ চিটুৱেশ্যন দিল্লীৰ নিচিনা নহয় ইমান টাইট হ'বলৈ নাই ইয়াততো 41-29 কাহিনী আহি আছে বা ইয়াততো 43-27 আহি আছে অসমতো একোৱেই নহয় অসমতো যদি 70টা থাকে এইটো 15টা হ'ব বা 65টাই হ'বগৈ 55টাই হ'বগৈ বিজেপিৰ তেনেকুৱা অৱস্থাত যদি অকণমান একলগ আশা আছে বিজেপিও বুজা উচিত কংগ্ৰেছেও একে সময়তে আম আদমি পাৰ্টিয়ে যিটো ৰোল প্লে কৰিলে নেক্সট দেখিবলৈ যাম আমি বিহাৰত কাৰণ ইণ্ডিয়া এলায়েন্স 2023 চনত হৈছিল তাৰপিছত 13টা নিৰ্বাচন হ'ল লোক বিধানসভাৰ 13টাত বোধ কৰোঁ ঝাৰখণ্ড জিকিলে আৰু এটা ষ্টেটত জিকিছিলে তাৰ বাহিৰে বাকী গোটেইবিলাকতে বিজেপিয়ে জিকিছে আৰু প্ৰত্যেকটোতে বেছিকৈ কাজিয়া কৰি থকাৰ কাৰণেই হৈছে তথাপিও কিন্তু ইণ্ডিয়া এলায়েন্স এতিয়াও কিবা এটা ভায়েবল অপৰচুনিটি ভায়েবল অল্টাৰনেটিভ বুলি ভবা নহয়গৈ